আজিৰ দিনটো পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন। গতিকে এই দিনটোত আমি আপোনালোকক কিছু কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ মনোনয়ন প্ৰত্যাহাৰৰ পিছত আমি দেখা পাইছোঁ যে জিলা পৰিষদৰ সদস্য আমাৰ 4টা ছিট আছিল। নমিনেশ্যন স্ক্ৰুটিনিৰ দিনা 4গৰাকীয়ে যদিও মনোনয়ন পত্ৰ দাখিল কৰিছিল, এগৰাকী মনোনয়ন পত্ৰ ভুল হৈছিল, গতিকে তেওঁটো কেঞ্চেল হৈছিল নাগশংকৰ জিলা পৰিষদত, আৰু 3গৰাকীৰ মনোনয়ন পত্ৰ শুদ্ধ আছিল। আৰু আজি 3গৰাকী জিলা পৰিষদৰ সদস্য চাৰিদুৱাৰ মহাদল আৰু জামুগুৰি 3গৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সিদ্ধান্ত লৈ আজিৰ দিনটোত 3গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ জামুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত আমাৰ দলত অংশগ্ৰহণ কৰিছে, দলত তেওঁ আনুগত্য প্ৰকাশ কৰিছে, আৰু চাৰিদুৱাৰৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ চিন্তা তেওঁ কৰিছে, তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ দলত অংশগ্ৰহণ কৰাৰ তেওঁ চিন্তা কৰিছে। লগতে সংখ্যালঘু অধ্যুষিত অঞ্চল, আমি জানো যে 5 মাইল অঞ্চল ৰাজগড় আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়েও য'ত 97% সংখ্যালঘু লোকে বসতি কৰে, তাৰ AP মেম্বাৰগৰাকীয়েও তেওঁ আজি মনোনয়ন উইথড্ৰ কৰি পেলাই তেওঁ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে। বাকী AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ তেওঁলোকে উইথড্ৰ কৰিছে, গতিকে তেওঁলোকেও আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত কিছু সংখ্যকে মোক জনাইছে, আৰু আমি ইয়াৰ পিছত তেওঁলোকক নিশ্চয় আমাৰ দলত অংশগ্ৰহণ কৰাম। দেৱাশীষ শইকীয়া, মই আপোনাৰ নদুৱা সমষ্টিৰ জামুগুৰিহাট জিলা পৰিষদৰ ZPC আছিলোঁ। গতিকে মই আজি খং, হতাশা আৰু মানে মনৰ দুখ বেদনাত আজি মই নমিনেশ্যনখন প্ৰত্যাহাৰ কৰিবলৈ ওলাই আহিছোঁ। আৰু মই কংগ্ৰেছ দলৰ পৰা কৈছিলোঁ। আৰু বৰ্তমান মানে পৰিস্থিতিত মই যিটো দেখি আছোঁ যে কংগ্ৰেছ দলটোৰ মানে এটা লবিকেন্দ্ৰিক ৰাজনীতিলৈ পৰিণত হৈছে। আৰু কথা হ'ল কি, মই যিটো উদ্যমেৰে মই ওলাই আহিছিলোঁ খেলিবলৈ, সেইকণ সুবিধা মোক নিদিলে। আৰু মেইন কথাটো হ'ল এই আমাৰ দলীয় যোনবিলাক ইয়াত নেতা আহি পেলাই ইয়াত ৰাজনীতিটো কৰি পেলাই আমাৰ বলিৰ পাঠা সজাইছিলে, আৰু বলিৰ পাঠা সজাই পেলাই তেওঁলোকে ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে আমাক টুপি পিন্ধাই পেলাই ইয়াত গোটেই ষড়যন্ত্ৰটো সৃষ্টি কৰি পেলায়। আৰু সেই মনৰ দুখত মই আজি মই স্ব ইচ্ছাৰে নিজৰ বিবেক বুদ্ধিৰে আজি আহি ইয়াত মই DC কাৰ্যালয়ত মই আহি নিজেই নমিনেশ্যন উইথড্ৰ কৰিবলৈ মানে মোৰ ব্যক্তিগত স্ব ইচ্ছাৰে প্ৰকাশ কৰিছোঁ। মই মনোনয়ন এইটো কাৰণে উঠাই দিছোঁ যে মোৰ লগত মোৰ AP মেম্বাৰবিলাক 50টা তেওঁলোকেও আহিছিলে, কিন্তু যিহেতু তেওঁলোক কেঞ্চেল হৈ গ'ল, গতিকে মই ভাবোঁ যে মই ৰাজনীতি নহয়, মই জনতাৰ সেৱা কৰিব আহিছিলোঁ। আৰু সেইখিনি কেপাচিটি মোৰ আজিও আছে যে মই নেখেলিলেও জনতাৰ সেৱা কৰাৰ মোৰ কেপাচিটি আছে। সেইটো কাৰণে মই উঠাই দিলোঁ। আপুনি ক'ৰ পৰা উঠিছিলে? চাৰিদুৱাৰ পৰা, লখৰা চাৰিদুৱাৰ মোৰ মাৰ ঘৰ হয়। এইটো মানে আমাৰ নেপালী ভাষাত কয় নহয়, মাইতী ঘৰ হয়। গতিকে মোৰ মাইতী ঘৰৰ মানুহৰ কাৰণে কিবা কৰিম বুলি মই ওলাই আহিছিলোঁ। যিহেতু এতিয়া চব AP মেম্বাৰবিলাক নাই মোৰ কোনো, এইটো কাৰণে মই ভাবিলোঁ যে নাই, মই এইখিনি ক্ষমতা মোৰ আছে যে মই তেওঁলোকৰ যি সেৱা কৰিব লাগে সেই সেৱাটো কৰি গৈ থাকিম। এইটো কাৰণে। আপুনি বিধায়ক পদ্মা হাজৰিকাৰ ভাল পাই আহিছে নে তেওঁ কাম কাজত ভাল পাই আহিছে? নহয়, তেওঁ কাম কাজত ভাল পাই আহিছে মানে মইতো আপোনালোকে জানে যে মইতো কংগ্ৰেছৰে পৰাই খেলিছিলোঁ। ভাল পোৱা কথা নহয়, কথাটো হ'ল মই সন্মান কৰা এজ এ লিডাৰ
চবকে সন্মান কৰা এজ এ লিডাৰৰ কৰ্তব্য। সেইটো মই তেওঁৰ বিষয়ে তেওঁ মোক কিবা প্ৰেছাৰ দি কিবা এইটো দি কৰাইছে এনেকুৱা কথা নহয়। কথা হ'ল মই ইচ্ছা, কাৰণ মই খেলিছিলোঁ মোৰ ইচ্ছাতে আৰু মই বিদ্ৰোহ কৰিছোঁ নিচ্ছাতে, কাৰণ জনতাৰ সেৱা কৰিম বুলি মই আহিছোঁ না। মইতো কোনোবাই মোক প্ৰেছাৰ দি পেলাই আনা নাই, আৰু কোনোবাই প্ৰেছাৰ দিও মোক উঠাব বাছ এইখিনি কথা। নলৱা সমজিলাৰ আণ্ডাৰত ZP 4টা পৰিছে। 4টা ZPৰ ভিতৰত প্ৰত্যেক ZPৰে দুখন মনোনয়ন পত্ৰ প্ৰথমতে জমা হৈছিলে। তাৰে এখন আমি স্কুটিনিৰ সময়তে মানে ইনভেলিড পালোঁ, এখন তেতিয়া ৰিজেক্ট কৰা হৈছিলে। আৰু বাকী 3খন ZPত যিখিনি কেণ্ডিডেট আছিলে তেওঁলোকে এজন কেণ্ডিডেটে উইথড্ৰ কৰিছে নমিনেশ্যন। তো এতিয়া ইয়াতে গোটেইকেইটাতে অকল BJP আৰু কংগ্ৰেছে আছিলে। এতিয়া কংগ্ৰেছৰ দলৰখিনিয়ে উইথড্ৰ কৰিছে আজি ৰাতিপুৱা। হয়, আমাৰ জামুগুৰি আছে, তাৰপিছত আছে নাগশংকৰ আছে, তাৰপিছত আছে চাৰিদুৱাৰ আছে আৰু মুৰাদল আছে। ZPC প্ৰতিদ্বন্দ্বী নহয় আৰু ইয়াত নিৰ্বাচন নহয়। নহ'ব ইয়াত। তাৰ কেইগৰাকী এতিয়া উইনাৰ BJP প্ৰাৰ্থী কেইগৰাকী। সেইটো আবেলি DC ছাৰৰ পৰা এইটো ঘোষণা হৈ যাব। ডিক্লেৰেশ্যনটো DC অফিচৰ পৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।